হায়াৰ ছেকেণ্ডাৰী আৰ্টছ সায়েন্স আৰু কমাৰ্চত পঢ়ি থকা সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ প্ৰশ্ন হৈছে যে এইবাৰ অহা ফেব্ৰুৱাৰী মাহত ফাইনেল পৰীক্ষা হ'ব নে নহয়। আৰু ইয়াৰ ওপৰত বিভিন্ন ভিডিঅ'ত মোক কমেণ্টত সুধিও আছে আৰু মোৰ নিজৰ ছাত্ৰ ছাত্ৰীখিনিও সুধি আছে। আৰু ইয়াত এটা কথা প্ৰসংগত অহা কথাটো হৈছে যে ৰিচেণ্টলি ৰমেশ চন্দ্ৰ পোখৰিয়ালে এটা জাননী দিছে যে বৰ্ডৰ পৰীক্ষা জানুৱাৰী ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয়, পিছুৱাৰ সম্ভাৱনা বেছি। গতিকে এইটোক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা চিন্তা চৰ্চা হৈছে। তাকে আজি চমুকৈ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বুলি ভাবিছো যে পৰীক্ষা সঁচাকৈ পিছুৱাব নে নিপিছুৱাই নে আগৰ সময়তে হ'ব, ইয়াৰ ওপৰতে তোমালোকক চমুকৈ জনাও। কিন্তু তাৰ কাৰণে প্ৰথমে তোমালোকক দেখুৱাই লওঁ সেই ৰমেশ চন্দ্ৰ পোখৰিয়াল যে দিয়া মন্তব্যখিনি, যিটো ৰিপৰ্ট তেওঁ দিছে, প্ৰথমতে চাই লোৱাচোন। এতিয়া এই ৰিপৰ্টটো যেতিয়া মই পঢ়িলো, তোমালোকৰ মাজৰে বহুত ছাত্ৰ ছাত্ৰীয়ে যেতিয়া মোক সুধিছা যে তেওঁ কৈছে বৰ্ডৰ পৰীক্ষা নহয় বুলি, অনুষ্ঠিত নহয়, যেতিয়া মই গোটেই ৰিপৰ্টটো পঢ়িছো, অকল এইটোৱে বুলি নহয়, তেওঁৰ আৰু আন যিবোৰ ছচিয়েল মিডিয়াত যিমানবোৰ আছে বা পেপাৰে পত্ৰই হওক, যিমানবোৰ য'ৰ পৰাই ইনফৰমেশ্যন মই কালেকশ্যন কৰিছো, তাত এটা কথাই তেওঁ উল্লেখ কৰিছে। বৰ্ডৰ কথা হয়, এইটো খাটাং বাৰু, কিন্তু কোনখন বৰ্ডৰ? চেন্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, তাৰমানে CBSE বৰ্ডৰহে কথা কৈছে। ইয়াত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ কথা কোৱা নাই। আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল হৈছে অসমৰ এখন বৰ্ড, ষ্টেট বৰ্ড এখন। কিন্তু তেওঁ সিদ্ধান্তটো দিছে CBSEৰ ক্ষেত্ৰতহে, অৰ্থাৎ CBSEৰ যিটো বৰ্ডৰ পৰীক্ষা, CBSEৰ বৰ্ডৰ পৰীক্ষা বুলি কোৱাৰ লগে লগে ইয়াত 10টো আহে আৰু 12ও আহে। আৰু সেই বৰ্ডৰ পৰীক্ষাসমূহ অনুষ্ঠিত হয় জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰতে। আৰু তেওঁ এই ৰিপৰ্টত সেই কথাটো উল্লেখ কৰিছে যে এই পৰীক্ষা কেইটা হোৱাৰ সম্ভাৱনা একেবাৰে কম, পষ্টপন হোৱাৰ চান্সে বেছি, অৰ্থাৎ পিছুৱাৰ সম্ভাৱনাই বেছি। কিন্তু ইয়াত ক'তো আসাম হায়াৰ ছেকেণ্ডাৰী কথা ক'তো উল্লেখ নাই। আৰু তাক লৈ তোমালোক চিন্তিত হ'ব নালাগে। এতিয়াও কাউন্সিলৰ তৰফৰ পৰা, অসমৰ কাউন্সিলৰ তৰফৰ পৰা প্ৰপাৰ একো নিউজ অহা নাই, একো খবৰ কনফাৰ্মলি অহা নাই যে পৰীক্ষা পিছুৱাব বা পৰীক্ষা নহ'ব। এতিয়া ইয়াতে তোমালোকৰ কাৰণে এটা মোৰ ফালৰ পৰা ক'বলগীয়া কথাটো হৈছে যে আগে পিছে এনেকুৱা হৈছে যে ষ্টেট বৰ্ডে কিছুমান ডিচিজন লয়, কিছুমান সিদ্ধান্ত লয় চেন্ট্ৰেল বৰ্ডৰ ওপৰত ভিত্তি কৰি। এতিয়া CBSE যদি বৰ্ডে পিছুৱাই যদি দিয়ে, তেনেহলে সম্ভাৱনা এইটো কৰিব পাৰি যে হয়তো আসাম ষ্টেট বৰ্ডেও পিছুৱাই দিব পাৰে। কিন্তু ইয়াত তোমালোকে খাটাংকৈ বা মই খাটাংকৈ কোনো ক'ব নোৱাৰো যে পিছুৱাবই বুলি, কাৰণ বাকী কিছুমান তোমালোকৰ নিয়মতে হৈ আহি আছে। ইয়াত পৰীক্ষা নিপিছুৱাৰ সিদ্ধান্তটো হ'ব পাৰে এই কাৰণে, কাৰণ তোমালোকৰ ছেকেণ্ড ইয়াৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, তোমালোকৰ চিলেবাছ বহুতখিনি কমাই দিছে। গতিকে একেলগে দুটা সুবিধা হয়তো তোমালোকক নিদিয়ে কাউন্সিলে, যে চিলেবাছো কমাই দিব আৰু পৰীক্ষাও পিছুৱাই দিব। গতিকে চিলেবাছ যিহেতু কমাইছে, পৰীক্ষা হয়তো সময়মতেই হ'ব। আগে পিছে পৰীক্ষা ফেব্ৰুৱাৰী মাহতে হয়। গতিকে তোমালোকৰ পৰীক্ষা সময়মতে হোৱাৰে কথা। তাৰ পিছতো বা তথাপি যদি কিবা খবৰ মই পাওঁ, কনফাৰ্ম নিউজ পাওঁ তোমালোকৰ পৰীক্ষা ৰুটিনৰ ক্ষেত্ৰত, বা পৰীক্ষা টাইমতে হ'ব, বা পৰীক্ষা পিছুৱাইছে বা পৰীক্ষা আগুৱাইছে, গোটেইখিনি ডিটেইলছ তোমালোকক মই নিশ্চয় জনাম। তোমালোকে একদম নিশ্চিন্ত মনে থাকা। এতিয়া পৰীক্ষা টাইমত হ'ব বুলিয়েই তোমালোকে পঢ়ি থাকা, নিজকে প্ৰিপেয়াৰ কৰি থাকা। আজি ভিডিঅ'টো এইখিনি আছিলে তোমালোকক চমুকৈ জনাবৰ কাৰণে। পুনৰ এটি নতুন ভিডিঅ'ত খুব সোনকালে তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহো। ধন্যবাদ।